আজি মই তোমালোকৰ ফাৰ্ষ্ট বুকখনৰ 5th চেপ্টাৰটো ষ্টাৰ্ট কৰি আছোঁ। চেপ্টাৰটোৰ নামটো হৈছে সাৰফেস কেমিষ্ট্ৰি। এই চেপ্টাৰটোত তোমালোকে কোনোবা এটা সলিড বা লিকুইডৰ সাৰফেসত যিবিলাক ফেনমেনা হয় সেইবোৰৰ ওপৰত পঢ়িবলৈ পাবা। আৰু সলিডৰ সাৰফেসত হোৱা এটা ইম্পৰ্টেণ্ট ফেনমেনা হৈছে এডজৰ্পশ্যন। এইটো আমি ফাৰ্ষ্ট পঢ়িম আজি। সলিড এটাৰ সাৰফেসত যিবিলাক মলিকুলছ থাকে সেই মলিকুলছবিলাকৰ এনভাইৰনমেণ্টটো অকণমান ডিফাৰেণ্ট হয়। যিবিলাক মলিকুলছ ভিতৰত থাকে সেই মলিকুলছবিলাকক সব ফালৰ পৰাই বেলেগ মলিকুলে এট্ৰেক্ট কৰি থাকে আৰু সেইকাৰণে তাৰ নেট ফ'ৰ্চটো, তাৰ ওপৰত যিটো নেট ফ'ৰ্চে এক্ট কৰে সেই ফ'ৰ্চটো 0 হয়। তাৰমানে ই বেলেঞ্চড ফ'ৰ্চ এটাৰ আণ্ডাৰত থাকে। অ'কে, কিন্তু যিবিলাক মলিকুল সাৰফেসত থাকিব সেই মলিকুলছবিলাকক এটা আনবেলেঞ্চড ফ'ৰ্চে এক্ট কৰি থাকে সেইবিলাকৰ ওপৰত, কিয়কি ইহঁতৰ ওপৰ ফালে সেই সাৰফেসত থকা মলিকুলছবিলাকৰ ওপৰ ফালে বেলেগ মলিকুলছ একেই ডেন্সিটিত নাথাকে। বেলেগ মলিকুলছ থাকিব কিন্তু মানে অকণমান ডেন্সিটিটো কম হ'ব, কিন্তু তলফালে মানে সলিডটোৰ নিজৰ মলিকুলছবিলাক বহুত থাকে কাৰণে এটা ডাউনৱাৰ্ড ফ'ৰ্চেহে এক্ট কৰি থাকে। গতিকে এই মলিকুলছবিলাকৰ এনভাইৰনমেণ্টটো অকণমান ডিফাৰেণ্ট হয় আৰু ইহঁতৰ ওপৰত এটা ফ'ৰ্চে এক্ট কৰি থাকিব। অ'কে, আৰু সেয়েহে এই মলিকুলছবিলাকৰ মানে মই সাৰফেসত থকা সলিডৰ মলিকুলছবিলাকৰ কথা কৈ আছোঁ, ইহঁতৰ অকণমান এনাৰ্জিটো বেছি হয়, যাক সাৰফেস এনাৰ্জি বুলি কোৱা হয়। এতিয়া এই সাৰফেস এনাৰ্জিৰ কাৰণে এই মলিকুলছবিলাকৰ এটা এক্সট্ৰা প্ৰপাৰ্টি আহি যায় যে ইহঁতৰ ওচৰে পাজৰে যদি বেলেগ মলিকুলছ থাকে সেই মলিকুলছবিলাকক এট্ৰেক্ট কৰি নিজৰ ওপৰতে এনেকৈ মানে গোট খুৱাই দিব পাৰে। অ'কে, একিউমুলেশ্যন কৰাই দিব পাৰে। এই প্ৰচেছটোক যেতিয়া সলিড এটাৰ সাৰফেসত থকা মলিকুলছবিলাকে বেলেগ মলিকুলক এট্ৰেক্ট কৰে আৰু তাৰ ওপৰত একিউমুলেশ্যন হৈ যায়, সেই প্ৰচেছটোকে কোৱা হয় এডজৰ্পশ্যন। অ'কে, চ' এডজৰ্পশ্যন ইজ দ্য accumulation of molecules on the surface of a solid. ঠিক, সলিড এটাৰ সাৰফেসত বেলেগ মলিকুলছ আহি গোট খোৱাকৈ জমা হৈ যোৱাটোকে আমি ক'ম এডজৰ্পশ্যন। ঠিক আছে, এইটো বুজি পাইছা? এতিয়া এই টাৰ্মটোৰ লগত আৰু এটা টাৰ্ম কনফিউজ কৰা হয়। সেই টাৰ্মটো তোমালোকে এইটো বহুত শুনিছা, এবজৰ্পশ্যন। ইয়াক এবজৰ্পশ্যন বুলি কয়, কিন্তু এই এবজৰ্পশ্যনটো এডজৰ্পশ্যনৰ লগত ছেইম নহয়। অ'কে, এবজৰ্পশ্যন হ'লে সলিডটোৰ বাল্কলৈকে মানে ভিতৰলৈকে মলিকুলছবিলাক গুচি যাব আৰু ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ থাকিব চবফালে। ঠিক, আৰু এডজৰ্পশ্যন হ'লে কি হয়, অকল সাৰফেসতহে জমা হৈ থাকে মলিকুলছবিলাক। এট্ৰেকশ্যনটো অকল সাৰফেসলৈকেহে হ'ব, ভিতৰলৈ আহি নাযায়। অ'কে, চ' তোমালোকে এই এডজৰ্পশ্যন, ইয়াত ডি আছে আৰু ইয়াত বি আছে। অ'কে, এই দুটা টাৰ্ম ভালকৈ ডিষ্টিংগুইছ কৰিব পাৰিব লাগিব। এতিয়া এই চেপ্টাৰটোৰ কাৰণে আমাৰ কাৰণে এবজৰ্পশ্যনটো ইম্পৰ্টেণ্ট নহয়, আমি এইটোৰ ওপৰত আৰু ষ্টাডি নকৰোঁ, অকল জানিলেই হয় যে এবজৰ্পশ্যনটো কি হয়। ইয়াত অকল আমি এডজৰ্পশ্যনৰ ওপৰতহে পঢ়িম, কিয়কি এইটোহে হৈছে এটা সাৰফেস ফেনমেনা। ঠিক, এতিয়া তোমালোকে এনেকুৱা এডজৰ্পশ্যন প্ৰচেছ ডে টু ডে লাইফত বহুত দেখিয়ে থাকা। এতিয়া মই এটা এক্সাম্পল দি দিছোঁ ইয়াত। যদি চক এডোখৰ ইংকত ডুবাই দিয়া হয়, এইটো চাগে নিজে কেতিয়াবা কৰি পাইছা। যদি আমি ব্লু কালাৰৰ ইংকত যদি চক এডোখৰ আমি ডুবাই দিওঁ, তেতিয়া কি হ'ব, সেই চকটোৰ ওপৰডোখৰ মানে সাৰফেসটো গোটেই ব্লু কালাৰ আহি যাব। ঠিক আছে, ইয়াৰ ওপৰত সেই ইংকটো আহি যাব, কালাৰটো ব্লু হৈ যাব। কিন্তু যদি চকটো তোমালোকে ভাঙি চোৱা, ভিতৰত কিন্তু ব্লু কালাৰটো নাথাকিব। ইংকটোত যিটো ছলভেণ্ট আছিল, সেই ছলভেণ্টৰ মলিকুলছবিলাক চকৰ ভিতৰলৈকে গুচি যাব পাৰে, কিন্তু
ইয়াৰ ইংকৰ যিবিলাক নিজৰ পাৰ্টিকল সেই পাৰ্টিকলছবিলাক কিন্তু চকৰ ওপৰডোখৰতহে থাকিব, ছাৰ্ফেচতেই থাকি যাব। সেই পাৰ্টিকলছবিলাক কিন্তু ইংকটো কিন্তু ভিতৰলৈকে নোসোমায়, অকল ছলভেণ্টবিলাকহে সোমাব। এতিয়া সেই ইংকৰ পাৰ্টিকলবিলাক যে ওপৰতেই লাগি গৈছে তাক কোৱা হয় এডজৰ্পশ্যন, আৰু সেই যে ছলভেণ্টবিলাক ভিতৰলৈকে সোমাইছে তাক কোৱা হয় এবজৰ্পশ্যন। এতিয়া ক্লিয়াৰলি বুজি পাইছানে দুটাৰ মাজত কি ডিফাৰেঞ্চ আছে? ঠিক আছে। এতিয়া ইয়াত আমি দেখিছোঁ যে এই চকডোখৰে ইংকক এডজৰ্ব কৰিছে, ঠিক। এতিয়া এনেকুৱা প্ৰচেছ এটাত যিটো বস্তুৱে এডজৰ্পশ্যনটো কৰিব, মানে সেই ছলিডটোক, তাক কোৱা হয় এডজৰ্বেণ্ট। অ'কে, মানে ইয়াত চকটো হৈছে এডজৰ্বেণ্ট, আৰু যাক এডজৰ্ব কৰিব, মানে ইয়াত যেনেকৈ ইংকটোক কৰি আছে এডজৰ্ব, তাক কোৱা হয় এডজৰ্বেট। ঠিক আছে। এই ডায়েগ্ৰামটোত চোৱা, ইয়াত এটা ছলিড আছিল, এইটো ছলিডৰ ছাৰ্ফেচ বুলি মই ধৰি লৈছোঁ। এতিয়া এই বস্তুটোক যাৰ ছাৰ্ফেচত এডজৰ্পশ্যন প্ৰচেছটো হৈ আছে তাক কোৱা হ'ব এডজৰ্বেণ্ট, এণ্ড যি মলিকুলছবিলাক আহিছে ওপৰত একিউমুলেশ্যন হৈছে তাক কোৱা হ'ব এডজৰ্বেট। ছলিডটো যেতিয়া ফাইনলি ডিভাইডেড ষ্টেটত থাকে তেতিয়া ই এটা গুড এডজৰ্বেণ্টৰ কাম কৰিব। এই পইণ্টটো তোমালোকে মনত থ'ব লাগিব। ছলিডছ ইন ফাইনলি ডিভাইডেড ষ্টেট এক্ট এজ গুড এডজৰ্বেণ্ট। এতিয়া চোৱা যে এই এডজৰ্পশ্যন প্ৰচেছটো হৈছে এটা ছাৰ্ফেচ ফেনমেনা, মানে ই সদায় ছাৰ্ফেচতহে হয়। অ'কে, গতিকে সেই ছলিডৰ ছাৰ্ফেচটো যিমান ডাঙৰ হ'ব এডজৰ্পশ্যন প্ৰচেছটো সিমানেই ভালকৈ হ'ব। সেইটো পইণ্টটোতো বুজি পাইছা। ছাৰ্ফেচ ডাঙৰ হ'লে এডজৰ্পশ্যন ভালকৈ হয়। এতিয়া ফাইনলি ডিভাইডেড ষ্টেট মানে যেতিয়া ছলিডটো গুৰি অৱস্থাত থাকিব, গুৰি অৱস্থাত থাকিলে তাৰ ছাৰ্ফেচটো বেছি হ'ব। এতিয়া ধৰা এইটো এটা ছলিড হয়, এতিয়া ইয়াৰ ছাৰ্ফেচটো এইখিনি হৈ গ'ল ইয়াৰ ছাৰ্ফেচ। কিন্তু ইয়াক যদি গুৰি কৰি দিয়া হয় তেতিয়া ইয়াৰ সৰু সৰু টুকুৰা আহি যাব, সৰু সৰু পাৰ্টিকুলাৰটি কনভাৰ্টেড হৈ যাব। তেতিয়া কি হ'ব, ইয়াৰ ছাৰ্ফেচটো বহুত বাঢ়ি যাব। প্ৰত্যেকটো পাৰ্টিকুলাৰে যিহেতু ছাৰ্ফেচ থাকিব নিজৰ, গতিকে আগতে যিমান ছাৰ্ফেচ আছিলে তাতকৈ এতিয়া ফাইনলি ডিভাইডেড ষ্টেট, এই ফাইনলি ডিভাইডেড ষ্টেটটোত ইয়াৰ ছাৰ্ফেচ বেছি হ'ব। অ'কে, চ' ডিউ টু লাৰ্জাৰ ছাৰ্ফেচ, solids in finely divided state act as good adsorbent. ঠিক আছে ইয়ালৈকে? আচ্ছা, এতিয়া মই কেইটামান গুড এডজৰ্বেণ্টৰ এক্সাম্পল দিম ইয়াত। মানে যিবিলাকে ভালকৈ এডজৰ্পশ্যন কৰিব পাৰে। চিলিকা জেল, দেন এলুমিনা জেল, চাৰকল, এইকেইটা নাম শুনিছা তোমালোকে? চাৰকলটোতো শুনিছা এটলিষ্ট। আৰু যিবিলাক ফাইনলি ডিভাইডেড মেটেল হয়, অ'কে, যেনেকৈ আইৰণটো যেতিয়া গুৰি কৰি লোৱা হয় তেতিয়া সেইবিলাকেও ভাল এডজৰ্বেণ্টৰ কাম কৰিব। তোমালোকে কেতিয়াবা কিবা বস্তুৰ লগত চিলিকা জেল ইয়াৰ এটা পেকেট দিয়া দেখিছা? এই চিলিকা জেলৰ পেকেটটোত এইটো দিলে কি হয়, সেই বস্তুত তাত যদি কিবা মইশ্চাৰ থাকে, মানে ৱাটাৰ মলিকুলছ থাকে, সেই ৱাটাৰ মলিকুলছবিলাকক চিলিকা জেলে এডজৰ্ব কৰি লয় আৰু বস্তুটোক ড্ৰাই কৰি ৰাখে। অ'কে, সেইকাৰণে কেতিয়াবা বস্তুৰ লগত চিলিকা জেলৰ পেকেট দিয়া হয়। ঠিক আছে।